ৰূপতৃষ্ণাৰ অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় সকলো ভালে আছে, মোৰো ভালেই। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভাবিলোঁ এটা কিবা ৰেচিপি বনাওঁ। এতিয়া যিহেতু শাকৰ ছিজন, ঘৰতে পালেং শাক আছে, ঘৰত এতিয়া এভেইলেবল গাখীৰ আছে, কিন্তু খাবলৈ মই বিৰাটেই বেয়া পাওঁ। গতিকে পনীৰ বনাই খাই বহুতেই ভাল পাওঁ, আৰু সেইকাৰণে ভাবিলোঁ পনীৰ আৰু পালেঙৰ এটা ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। সকলোৱে আদৰি ল'ব আৰু মৰম দিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰে বাৰীৰ পৰা পালেং পাত আৰু ধনিয়া ছিগি আনি ভালদৰে ধুই ল'লোঁ, যাতে পালেঙৰ কেঁচা গোন্ধটো নাথাকে। তাৰ বাবে পালেং পাতকেইটা অলপ পানীত এনেকৈ উতলাই ল'ম। বেছি উতল আহিব নালাগে বাৰু, অলপ লেৰেলি যোৱালৈকে উতলাই লৈ সেইখিনি পেষ্ট বনাই ল'ব লাগিব। প্ৰথমে মই এয়া উতল অহাৰ লগে লগে পালেং পাতখিনি, ধনিয়াখিনি দিব নালাগে, পালেং পাতখিনি এনেকৈ অকণ বইল কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া ধনিয়া আৰু জলকীয়া দি পেষ্ট বনাই ল'লোঁ, আৰু লগতে বিলাহী, আদা, নহৰু সেইখিনিও পেষ্ট বনাই লৈছোঁ। জলকীয়াটো আপোনালোকে সোৱাদ অনুসাৰে দিব পাৰে। এয়া পেষ্ট ৰেডি হৈ গৈছে, আৰু পনীৰখিনি প্ৰথমতে মই ফ্ৰাই কৰি ল'ম। অলপ তেল দি এনেকৈ ফ্ৰাই কৰি লৈছোঁ, বেছি ৰঙচুৱা হ'বলৈ দিব নালাগে। ভাজি লোৱাটো অপশ্যনেল হয়, কেঁচাকৈও দিব পাৰি, কেঁচাকৈ দিলেও বেয়া নালাগে। আৰু মই গৰম তেলত প্ৰথমে পিঁয়াজখিনি অলপ ভাজি লৈছোঁ, আৰু তাৰপিছতে ইয়াত দিছোঁ জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ আৰু হালধি জোখ অনুসাৰে দিব লাগিব। কোনোবাই জ্বলা বেছিকৈ খালে বেছিকৈও দিব পাৰে ৰেড চিলি। তাৰপিছতে এয়া পেষ্ট বনাই থোৱা বিলাহী, আদা, নহৰুখিনি অলপ দি ভালদৰে এনেদৰে ভাজি ল'ব লাগিব। সোৱাদ অনুসাৰে নিমখ দিব লাগিব, আৰু অকণমান পানী দি মই এইখিনি অলপ ভালকৈ বইল হ'বৰ বাবে দিম, আৰু ঢাকনাখন মাৰি দিছোঁ। এতিয়া ইয়াতে এড কৰা হ'ব পালেঙৰ পেষ্টখিনি। এইখিনি ধুনীয়াকৈ দি ভালদৰে ভাজি ল'ব লাগিব। ভাজি অকণমান পানী দি মই গৰম পানী দি এনেদৰে উতল আহিবৰ বাবে দিছোঁ। তাৰ কালাৰটোৱে চেঞ্জ হৈ গৈছে, আৰু এতিয়া ইয়াতে দিয়া হ'ব আমি ফ্ৰাই কৰি থোৱা পনীৰখিনি। পনীৰখিনি দিয়াৰ পিছত ভালদৰে তাক উতলিবৰ বাবে দিব লাগে, কাৰণ যাতে পনীৰখিনিত মছলাৰ গোন্ধটো সোমাই যায়, তেতিয়া ভাল লাগে। আৰু ইয়াতে মই অকণমান ঘিউ দিছোঁ, যাতে তাৰ ফ্লেভাৰটো ভাল আহে। এতিয়া মোৰ পালক পনীৰ ৰেডি হৈ গ'ল, আৰু এয়া ছাৰ্ভ কৰিব লাগে। আজি ভাতৰ লগত পালক পনীৰ আৰু লগতে মাটি দালি খাৰ বনোৱা হৈছিলে, সেইখিনি বাৰু আপোনালোকক দেখুওৱা নাই, গতিকে এয়া ছাৰ্ভ কৰি দেখুৱাইছোঁ। এয়া মাটি দালিৰ খাৰ, আৰু ইয়াৰ লগতে আছিলে তিয়ঁহৰ চালাড, আৰু মই অকণমান দেখিবলৈ যাতে ভাল লাগে তাৰ বাবে নেমু, জলকীয়া এইকেইটাতো আৰু লাগেই, লগতে অকণমান আচাৰ ল'লোঁ। চাই কেনেকুৱা পালে জনাব, আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আজিলৈ বাই।